সুযোগ পোৰ্টেলৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে আৰু আপোনালোকে সুযোগ পোৰ্টেলৰ জৰিয়তে ৰিএডমিশ্যন কৰিছে, এতিয়া আপোনালোকে মেৰিট লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো সেইটো কলেজত একচেপ্ট হৈছে নে হোৱা নাই, অথবা আপোনালোকে এতিয়া কিমান তাৰিখে কলেজত যাই এডমিশ্যন কৰিব লাগিব আৰু আপোনালোকে কেনেকুৱাকৈ ইয়াত অফাৰ একচেপ্ট কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু আপোনালোকে কলেজত এইবাৰ এডমিশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ, আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নিশ্চয় আপোনালোকে জানে যে 15 তাৰিখে এডমিশ্যন বা ৰিএডমিশ্যন আৰম্ভ হৈছে, 25 তাৰিখ কিন্তু লাষ্ট ডেট দিয়া হৈছে। সেইকাৰণে কিন্তু আপোনালোকে 25 তাৰিখৰ আগতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ এক্সাম দিব নোৱাৰিব। যিহেতু লাষ্ট ডেট হৈছে 25 তাৰিখ, এতিয়া কিন্তু আপোনালোকে 26 তাৰিখে মেৰিট লিষ্টটো চাব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো কোনটো কলেজত একচেপ্ট হৈছে, সম্পূৰ্ণ প্ৰচেছ জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টটো চাবলৈ হ'লে এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে ফাৰ্ষ্ট সুযোগ পোৰ্টেলত আহি যাব। অহাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব। আপোনালোকৰ ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইন কৰিব লাগিব। যদি আপোনালোকে এতিয়াও এডমিশ্যনৰ কাৰণে এপ্লাই কৰা নাই তেনেহ'লে কিন্তু এতিয়াও সময় আছে, আপোনালোকে অতি সোনকালে এডমিশ্যনৰ কাৰণে এপ্লাই কৰক। এতিয়া আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব। তাৰপিছত ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। যিহেতু বহুতে কমেণ্ট কৰিছে যে এইবাৰ যিসকলে এক্সাম দিয়া নাই সেইসকলে ৰিএডমিশ্যন কৰিব পাৰিব নে নোৱাৰে। যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰীত এক্সাম দিয়াও নাই তথাপিও কিন্তু আপোনালোকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। সেইকাৰণে বৰ্তমান সময় আছে, আপোনালোকে আজিয়ে এডমিশ্যনৰ কাৰণে এপ্লাই কৰক। এতিয়া যিসকলে এপ্লাই কৰিছে আপোনালোকে মেৰিট লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি দি লগইন কৰিব। এতিয়া কিন্তু আপোনালোকৰ প্ৰফাইলটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে যিকোনো দুটা কলেজত আপোনালোকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে বৰ্তমান যিটো কলেজৰ পৰা এক্সাম দি এইবাৰ আপোনালোকৰ ৰিজাল্টটো বেয়া হৈছে বা আপোনালোকে এতিয়া সেইটো কলেজ চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এতিয়া অতি সহজে আপোনালোকে কলেজটো চেঞ্জ কৰিব পাৰিব। এতিয়া আপোনালোকে যিহেতু যিকোনো দুটা কলেজত ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত এপ্লাইত ক্লিক কৰিব আৰু আপোনালোকে ইয়াৰ পৰা যিকোনো দুটা কলেজত আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া যিসকলে এপ্লাই কৰিছে কেনেকুৱাকৈ আপোনালোকে মেৰিট লিষ্টটো চেক কৰিব চাই লওক। আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ প্ৰফাইলটো অ'পেন কৰিব। আপোনালোকে এতিয়া মাই এপ্লিকেশ্যনত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত অপশ্যনটো অ'পেন হৈ, যিহেতু এতিয়া সময় আছে, আজি হৈছে 25 তাৰিখ, সেইকাৰণে কিন্তু আপোনালোকে 26 তাৰিখে অন কৰিব আৰু আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকৰ নামটো কোনটো কলেজত একচেপ্ট হৈছে এডমিশ্যনৰ কাৰণে। ইয়াত কিন্তু তলত গ্ৰীণ কালাৰৰ আহি যাব, তাৰপিছত আপোনালোকে ইয়াত একচেপ্টত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব আপোনালোকে ইয়াত একচেপ্টত ক্লিক কৰি আপোনালোকে সেইটো কলেজত যে আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো জমা কৰিব লাগিব। তাৰপিছত আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব। যিহেতু অহাকালি মেৰিট লিষ্ট দিব, কেনেকুৱাকৈ আপোনালোকে একচেপ্ট কৰিব লাগিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম।